নমস্কাৰ মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। আজি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ উদ্যোগত আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত এদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে। বিষয় ভাৰতৰ স্বাধীনতা আন্দোলন, ঢেকিয়াজুলি চন্দ্ৰনাথ শৰ্মা আৰু সমসাময়িক সমাজ জীৱন। মই বৰ্তমান লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু কেনেধৰণে অনুষ্ঠিত কৰা হৈছে আজিৰ এই আলোচনা চক্ৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই সন্দৰ্ভত চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। আমাৰ অসম সাহিত্য সভাৰ মই প্ৰধান সম্পাদক হিচাপে পদত অধিষ্ঠিত হোৱাৰ পিছতে সদায় সভাখনক এটা বিদ্যায়তনিক বৌদ্ধিক পৰিৱেশত লৈ নিয়াৰ কাৰণে এক অহৰহ প্ৰচেষ্টা আমি লৈছিলোঁ আৰু সেই মৰ্মে অসম সাহিত্য সভাই এইখন আমাৰ 11 নম্বৰ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আমি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ জৰিয়তে এনেকুৱা ধৰণৰ আলোচনা সত্ৰৰ আমি প্ৰয়াস কৰিছোঁ। আমাৰ উদ্দেশ্যটো আছিল যে ইয়াৰ জৰিয়তে আমি এটা বৌদ্ধিক পৰিমণ্ডল সৃষ্টি কৰিব পাৰিম। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক, নৱপ্ৰজন্মৰ গৱেষক গৱেষিকাসকলক, অধ্যাপক অধ্যাপিকাসকলক আমি আগবঢ়াই লৈ আহিব পাৰিম আৰু সেই আশাৰে আমি শোণিতপুৰ জিলা সাহিত্য সভাৰ লগত আমি যোগাযোগ কৰিছিলোঁ। আমি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ লগতে যোগাযোগ কৰিছিলোঁ। মই এবাৰ ইয়ালৈ আহিছিলোঁ চন্দ্ৰনাথ শৰ্মাদেৱৰ স্মাৰক বক্তৃতা দিবৰ কাৰণে আৰু সেইদিনাখনে আচলতে মোৰ চকু মেল খাইছিল যে 12 বছৰ অৰ্থাৎ 32 বছৰ বয়সত যিগৰাকী ব্যক্তিয়ে জাতিটোক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহিছিল, ভাষা সাহিত্য সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহিছিল, যিগৰাকী ব্যক্তিয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ আশীষপুষ্ট হৈছিল আৰু সকলো কথা বাদ দি খাৱন শোৱন সকলো কথা বাদ দি তেখেতে জাতিটোক উদ্ধাৰৰ কাৰণে প্ৰাণে চেষ্টা কৰিছিল আৰু তাৰ ফলতে তেখেতে ৰোগক আকোৱালি ল'ব লগা হৈছিল, যাৰ কাৰণে তেওঁ ভোকে লঘোণে থাকি যক্ষ্মা ৰোগ হৈ তেখেতে অকালতে আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হৈছিল। কিন্তু সেই তেওঁৰ 12 বছৰ অৰ্থাৎ 32 বছৰ বয়সীয়া এই ব্যক্তিজনে যেনেধৰণে আমাৰ জাতিটোক আগবঢ়াই লৈ গৈছিল আৰু আমি তেওঁক যে কৰ্মবীৰ নামেৰে আমি চিহ্নিত কৰিছিলোঁ, এই কথা শোণিতপুৰ বা দৰং এই অঞ্চলতে সীমাবদ্ধ হৈ আছে। দুই একে হয়তো তেখেতৰ কথাটো জানে, কিন্তু এটা যদি বৃহৎ পৰিসৰত আমি যাতে এই কথাটো আমি জনাব পাৰোঁ, সেইকাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনত আমি দিহা কৰিছিলোঁ। আমি জিলাৰ সন্মানীয় সভাপতি আমাৰ ডক্টৰ ভূপেন শইকীয়া মহোদয়ৰ লগত আমি আলোচনা কৰিছিলোঁ। তেখেতেও যথেষ্ট এই ক্ষেত্ৰত সহযোগিতা কৰিছিল আৰু এই মহাবিদ্যালয়খনৰ সন্মানীয় অধ্যক্ষ ডক্টৰ শুকদেৱ অধিকাৰী এক নতুন চিন্তা চেতনাৰে তেখেতে আগবাঢ়ি অহা এগৰাকী ব্যক্তি। সদায় জাতিটোক আমাৰ ভাষা সাহিত্য সংস্কৃতিক কিবা এটা দিবৰ কাৰণে তেখেতে অহৰ্নিশে চেষ্টা কৰে আৰু মোৰ এই আহ্বান তেখেতে একেষাৰ কথাতে মানি লৈছিল আৰু এক সুদীৰ্ঘ দিনৰ অন্তত আমি এই ৰাষ্ট্ৰীয় আলোচনা সত্ৰখন আমি অনুষ্ঠিত কৰিব পাৰিলোঁ। আজি যথেষ্ট ভাল লাগিছে। আজি ইয়াতে বিশেষকৈ 3গৰাকী অধ্যক্ষ মহোদয়ৰ এটা একত্ৰ সংকলন আৰু 3গৰাকী আমাৰ এই জিলাখনৰ ব্যক্তি আৰু আমাৰ জাতীয় জীৱনৰ লগত সমৃদ্ধ আমাৰ ক্ৰমে ডক্টৰ ভূপেন শইকীয়াদেৱ, আমাৰ ডক্টৰ জ্যোতিকমল হাজৰিকাতো আমাৰ জাতীয় জীৱনৰ এগৰাকী সকলোৰে পৰিচিত ব্যক্তি, আমাৰ ডক্টৰ শুকদেৱ অধিকাৰীদেৱ আৰু তাৰ লগত যথেষ্ট সংখ্যক অধ্যাপক অধ্যাপিকা আহিছে, বিশিষ্ট ব্যক্তিসকল আহিছে, আমাৰ 3-4খন জিলাৰ ব্যক্তি ইয়াতে লগ হৈছে। গতিকে এই ধৰণে যদি আমি জাতীয় জীৱনটোক আগবঢ়াই লৈ যাব পাৰোঁ, নিশ্চয় আমি আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ এক পৰিধি আমি নিৰ্মাণ কৰিব পাৰিম। যে আজি আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। গতিকে এই মৰ্যাদাটো লাভ কৰিছে আমাৰ যি পূৰ্বপুৰুষসকলে যি ভাল কাম কৰি থৈ গ'ল, একবাৰে কুমাৰ ভাস্কৰ বৰ্মাৰ পৰা যদি আমি আৰম্ভ কৰোঁ, তেতিয়াহ'লে সেই সময়ৰ পৰা যেনেকৈ ভাষাটো গঢ় দিছিল, আজি আমি সেই স্বীকৃতি পালোঁ। আৰু মই মোৰ ভাষণতো কৈছোঁ যে এই স্বীকৃতি কেৱল আমাৰ অসমীয়া ভাষাৰ স্বীকৃতি নহয়, আমাৰ জনগোষ্ঠীয় সকলো ভাষাৰ স্বীকৃতি। কাৰণ আজি সকলো জনগোষ্ঠীয় ভাষাৰ শব্দ সম্ভাৰেই হওক, বৈশিষ্ট্য লগ লাগি আমাৰ অসমীয়া ভাষাটো এটা নতুন ৰূপত আজি এই অঞ্চলত গঢ় লৈছে আৰু যাক আমি এক জনসংযোগী ভাষা হিচাপে গ্ৰহণ কৰিছোঁ। গতিকে আমি প্ৰতিটো ভাষাৰ আমি শ্ৰীবৃদ্ধিৰ লগতে অসমীয়া ভাষাৰ যি জয়যাত্ৰা আমি প্ৰতিগৰাকী অসম মাতৃৰ সন্তানে আমি আগবঢ়াই লৈ যাব লাগিব আৰু বিশেষকৈ আমাৰ চন্দ্ৰনাথ শৰ্মাদেৱৰ যি আদৰ্শ, সেই আদৰ্শ যিদিনাখন আমি অন্তঃকৰণে গ্ৰহণ কৰিব পাৰিম, সেইদিনাখন আমি আমাৰ জাতিটোক আমি সুন্দৰভাৱে আমি গঢ়িব পাৰিম আৰু আমি এই জাতিটোক আগবঢ়াই লৈ যাব পাৰিম। গতিকে যথেষ্ট সুখী হৈছোঁ এইখন আলোচনা সত্ৰত যি এক বৌদ্ধিক পৰিৱেশ দেখিলোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি সুন্দৰ যি ব্যৱহাৰ, তেওঁলোকে ইমান সুন্দৰভাৱে অনুষ্ঠানত উপস্থিত আছে, এটা শৃংখলিতবোধভাৱে, যে বহু মহাবিদ্যালয়তকৈ এই পৰিৱেশ পাবলৈ নাই। গতিকে আজি এই প্ৰসংগত আমি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়লৈ আহি যথেষ্ট আনন্দিত হৈছোঁ আৰু প্ৰত্যেককে আহ্বান জনাইছোঁ যে আমাৰ এই জাতিটোক এই ধৰণে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰক আৰু এই চিৰচেনী মোৰ ভাষা জননীৰ সেৱাত আটাইয়ে ব্ৰতী হওক। ধন্যবাদ স্যার। লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয় আৰু শোণিতপুৰ জিলা সাহিত্য সভাৰ সহযোগত আজি স্বাধীনতা সংগ্ৰামী
আৰু ঢেকীয়াজুলি আৰু চন্দ্ৰনাথ শৰ্মাৰ শিক্ষক সমাজ জীৱন শিক্ষক এখন আজি আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। পুৱাই অসম সাহিত্য সভাৰ পতাকা মই উত্তোলন কৰি এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰথম আলোচনা চক্ৰ ইতিমধ্যে শেষ হৈছে। ইতিমধ্যে বহু গৱেষক গৱেষিকাই আজি ইয়াতে পত্ৰ প্ৰেৰণ কৰিব আৰু মই ভাবোঁ যে ঢেকীয়াজুলি যি গুৰুত্ব পাব লাগে, শ্বহীদ নগৰী হিচাপে ঢেকীয়াজুলি যি মৰ্যাদা পাব লাগে, ৰাষ্ট্ৰীয় স্তৰত যিখিনি স্বীকৃতি পাব লাগে সেইখিনি পোৱা নাই। আৰু একেলগে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই যিখিনি স্বীকৃতি পাব লাগে সেইখিনি পোৱা নাই। আমাৰ শোণিতপুৰ জিলা সাহিত্য সভা ইতিমধ্যে আমি বহুখিনি কাৰ্যপন্থা গ্ৰহণ কৰিছোঁ। বিগত বছৰত আমি গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ সহযোগত আমি এখন চন্দ্ৰনাথ শৰ্মাৰ জীৱন আৰু কৰ্ম সম্পৰ্কত এখন আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এটা শাখা আছে, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ শাখা এটা আছে। সেই শাখাটোৰ যোগেদিও যোৱা বছৰ আমি ৰঙাপাৰা মহাবিদ্যালয়ত কুইজ কম্পিটিশ্যন পাতিছিলোঁ। গতিকে এনেদৰে আমি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ জীৱন আৰু কৰ্মক আমি ৰাইজৰ মাজলৈ নিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই ভাবোঁ যে আজিৰ যিখন আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হৈছে, এই আলোচনা চক্ৰই যথেষ্ট এই ক্ষেত্ৰত অৱদান আগবঢ়াব।